रवे स्वाम करुत कामं राम राजीव लोचन जगत पालको धाता साधुवान भव राग सिंधुरा ताल एक ताल माचे राजी वालू सानाया रे राजी वालू सारा रे जाको देखी महा हुए हरब जाना रे जाक देखी महा हुए माते पाइला गया हभा भीतर एही माते पाइला गया हभा भीतर रे राम हरि राम हरि बोला निरंतर रे राम हरि राम हरि बोला निरंतर
মায়াৰে আবৃত এই মায়াময় সংসাৰত আমিও যেন মায়াৰ পৰা মুক্ত হ'ব পৰা নাই। পিতৃ সত্য পালনৰ হেতু হাতী বনবাস জানকীক উদ্ধাৰৰ বাবে বধ কৰিলো আমি সেই লংকাৰ দুষ্ট ৰাৱণক। পাতলালো বসুমতীৰ ভাৰ আৰু আজি আমি প্ৰজাপালক অযোধ্যাৰ ৰাজা। ন্যায় দণ্ড হাতে তুলি লৈ নীতিমতে কৰি আছো আমি অযোধ্যা শাসন। কিন্তু আজিও আমাৰ অশান্ত পৰাণ, কাৰণ নিষ্পাপ জানকীৰ সতীত্বৰ ওপৰত আজিও আলোচনা কৰে সেই দুৰ্মুখ দুৰ্জনে। নাই, তথাপিতো ৰক্ষা কৰিব লাগিব আমি ৰঘুকুলৰ সন্মান। কাৰণ আমি ৰঘুকুলমণি, আমি যাওঁ এবে আমি নিজ কৰ্তব্য হওঁ অগ্ৰসৰ। আরে তো ভার মাঝে ভক্ত হনুমান আরি মুন্ড রাহু থাম দেহা অতি আরে এহি মতে পাইলা গয়া ভাগ ভিতর আরে রাম হরি পুরা রঘুমণি জগতৰ পতি তোমাৰ চৰণে প্ৰভু ঠাকুক ভকতি মই অতি মোৰ সমতি
নাজানো ভকতি তুষ্ট হোৱা ৰঘুমনি অধমৰ প্ৰতি তুষ্ট হোৱা ৰঘুমনি অধমৰ প্ৰতি জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম নিত্য কৰ্ম মোৰ হ'ল সমাপন যাওঁ এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ রিয়া আহে রিখি তপু ধন বাল্মীকি না মেরে খ্যাত জানে সর্বজন আরে বাল্মীকি না মেরে খ্যাত জানে সর্বজন এহি মতে পাইলা গোয়া আশ্রম ভিতর রাম হরি রাম হরি বোলা নিরন্তর আরে রাম হরি রাম হরি বোলা নিরন্তর নিষাদ প্রতিষ্ঠান তম গম শস্যতে সমাস যৎ ক্রৌংশ মিথুনা দেবগম অবধি কাম মোহিত বোধভক্তি আহৰণৰ পাছত আমি ৰামায়ণৰ কৰিলো ৰচনা জানো জানো আমি ভালদৰে যোগে যোগে হৈ ৰব জগতৰ মনীষীসকলৰ বাবে অন্তহীন উৎকণ্ঠাৰ বিষয়ে কিন্তু যোগৰ বলেৰে পাৰিছো জানিব
ৰঘুমণি শ্ৰীৰামচন্দ্ৰই মনুষ্য লীলাৰ অৱসানৰ হেতু কৰিব কৰ্তব্য নিজৰ। প্ৰথমে বিসৰ্জিব দেৱী জানকীক অৰণ্যৰ মাজে। স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাই পেলাব মনৰ স্থিৰতা। সেই সময়তে সেই অসহায় অবলা নাৰীৰ আমি হম একমাত্ৰ সান্তনা। যাও এবে সীতাৰ শোকাকুল বিভ্ৰান্ত অস্থিৰ মনক সান্তনাৰ বাণীৰে উজ্জীৱিত কৰাৰ বাবে নিজকেই কৰোগৈ প্ৰস্তুত। তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলীৰ কৰিম পৰ্যবেক্ষণ। প্রবেশ করে রাম ভাতৃগণ সুন্দর সুঠামতে অতি বিতুপ থামদে অতি বিতুপ এহি মতে পাইলা গয়া সভা রাম হরি রাম হরি বোলা নিরন্তর রাম হরি রাম হরি বোলা দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মই পাতনি মেলিছো। নাজানো ভাইহঁত দাদা চিৰপূজ্য পিতৃদেৱৰ দৰে মই এই ৰাজ্য শাসন কৰিব পাৰিছো নে নাই। দাদা এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত। দাদা ভাই ভৰত অযোধ্যাৰ সুখময় গৌৰৱ আজি চতুৰি দিশে বিয়পি পৰিছে। তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ। আৰু দাদা শত ধন্য আমি তোমাৰ ভাতৃগণ। নে কি কোৱা ভাইহঁত? সঁচা দাদা দাদা ভাই আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন। প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰেই গুণানুকীৰ্তন। সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ। ভাই দাদা লক্ষ্মণ
ভাই লক্ষ্মণ কি হল ভাই কি হল তোমাৰ দাদা ভাই হয় হয় ভয় হয় দাদা এ যশ গৌৰৱ আৰু কিমান দিন থাকিব দাদা সকলে সিও মোৰ কঁপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণে দাদা কোনোবাই যেন সৌহৃদৰ পৰা কৈ চিঞৰি চিঞৰি সাৱধান সাৱধান লক্ষ্মণ অযোধ্যাৰ বিপদ আজি নিচেই ওচৰত দাদা নাজানো দাদা কিবা বিপদ হ'ব এই অযোধ্যা ৰাজ্যত আৰু আৰু কিবা হেতু সাৱধান হ'ব লাগে ঠাকুৰী লক্ষ্মণ ভাই লক্ষ্মণ দাদা বীৰ তুমি দাদা তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ দাদা সঁচা কথা ভাইহঁত দাদা যেতিয়ালৈকে আমাৰ শিৰত চিৰপূজ্য পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে নেদেখো আমি কোনো চিন্তাৰ কাৰণ অৱশ্যে বাৰু ভাইহঁত দাদা এবে ব'লা যাওঁ আমি সকলোতে ক্ষন্তেক কৰোগৈ বিশ্ৰাম ব'লা দাদা হেৰা শুনিছানে বোলো হেৰা হয়নে শুনিছানে ক'ত গ'ল জানো এইজনী তাইক ক'লো কাপোৰখিনি ধুব লাগিব বোলো সোনকালে আহিবি কাপোৰ ধোৱাটো বাদে তাই এই ঘৰখনত ৰ'বলৈকো সময় নাই ক'ত সময় হ'ব নদীলৈ গৈ ডেকাবোৰৰ লগত গা ঘেলাই থাকিবলৈ তাই সময় ওলাই এইজনীৰ পৰা আৰু শান্তি নাই আহক আজি তাইৰ ঘৰলৈ তাইক মই হৰি ইমান চিঞৰিবলৈনো কিহে পালে হা মোক নেদেখে আৱাজ চৰিলে নেকি মোৰ গোসানী আহিলা আহিল ঐ তোক মই কি কৈছিলো হে কি কৈছিলো কি কৈছিল কি কৈছিল মানে পাহৰি গলি নহয় এনেদৰে নহ'ব বুজিছা এনেদৰে নহ'ব একেখাদাই মাৰা ঘৰ পাবিগৈ কিনো সদায় সদায় কথাই কথাই তিৰস্কাৰ কৰি থাকে আগতে মোৰ কথাটো শুনকচোন কি কথা শুনিব লাগে হে মোৰ কথাটো শুনক মোক অকৰা পাইছ মোৰ কথা হে মোক অকৰা পাইছ চিনি পোৱা নাই তোক আজি ৰ হেৰি কাজি শুনকচোন মোক কাজি হেৰি হেৰি তোক কাজি ৰ হেৰি হেৰি কি কৰে হেৰি যা বলিছো নহয় যা মাৰা পিতাৰ ঘৰলে যা তাতহে তোক ঠেঙৰ ওপৰত ঠেং তুলি খুৱাব পিতাৰে আৰু গিৰি গোটাই দিব পাৰিব যা বলিছো নহয় যা যাম এতিয়াই যাম কিন্তু চোৱাৰ আগত ক'ব লাগিব মোৰ দুখ কি বুঢ়ী বয়সত একুৰি ল'ৰা ছোৱালী মাক হৈ নদী পাৰত গৈ ডেকা পিলিঙাৰ লগত লেটি পেটি কৰি থাকিবি তাৰ পাছত কবি মোৰ দুখ কি যা বুলিছো নহয় যা হেৰি
ৰ'বচোন ৰ'ব মতাতিৰিৰ মাজত মোক কাজিয়া কাৰ নালাগে ওচৰ চুবুৰীয়া শুনাব নালাগে মোৰ যদি কিবা দুখ হৈছে মোৰ দুখ ক্ষমা কৰি দিয়ক এই তোক ক্ষমা কৰিব লাগে হে ক্ষমা কৰিব লাগে তোৰ নিচিনা তিৰোতাক ক্ষমা কৰিবলৈ তই মোক ৰজা এই ৰামচন্দ্ৰ পাইছ বাহিৰৰ মোৰ ঘৰৰ পৰা ইমান অপবাদ শুনাৰ পাছত আৰু এইখন ঘৰত এখন টেকো নাথাকো যা গিৰি এৰিব পাৰিম এইটো খেতাং কিন্তু অত সোপা ল'ৰা ছোৱালী কি গতি হ'ব তাকেহে ভাবিছো এই গলি নে তই ঐ পখিলি চাই থাকিব নালাগে ল'ৰা ছোৱালী সোপা চাবি মই আহিলো এই গলি নে তই হেৰি মোক আকৌ ঘূৰাই আনিবলৈ নাযাব কৈ থলো মোক আকৌ ঘূৰাই আনিবলৈ নাযাব কৈ থলো কি কলি তই হে কি কলি তোক মই ঘূৰাই আনিবলৈ যাম ঐ মোক এই ৰজা ৰামচন্দ্ৰ পাইছ এবাৰ হৰণ কৰা তিৰোতাক পুনৰ গ্ৰহণ কৰিবলৈ এজনী দেখোন সঁচাকৈ গ'লগৈ বৰ বেয়া কথা হ'ল নেকি যি হয় হ'ব নদীলৈ গৈ হাউতকৈ এই কাপোৰ কেইটাকে ধুই আনোগে যা কি শুনিছো মই ৰজকেও অপযোগ কৰিছে সীতাৰ চৰিত্ৰত এয়া কি শুনিছো মই এয়া কি শুনিছো মই আরে প্রবে ক্ষীণা সভার মাঝে জন কনন দিনী আরে সীতা উর্মিলা নামে দুয়ো ভুব নামোহিনী আরে সীতা উর্মিলা নামে দুয়ো ভুব নামোহিনী আরে লয় লাখে চলি যাগি সভা ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ
বাইদেউ উৰ্মিলা বাইদেউ উৰ্মিলা আপোনাক বহু দিনৰ পৰা কথা এটা সুধিম বুলি সুধিব পৰা নাই আপুনি যদি অনুমতি দিয়ে সোধা সোধা উৰ্মিলা কিনো কথা বাৰু অতদিনে মনত পুহি ৰাখিছা বাইদেউ উৰ্মিলা আপোনাক যে বনৰ পৰা লংকা ৰাৱণে খৰি নিছিল সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা উৰ্মিলা বাইদেউ তুমি আজি মোক তেনে এটা কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলোঁ বাইদেউ জানা উৰ্মিলা সেই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে তাক মই পাহৰিব নোৱাৰো উৰ্মিলা বাইদেউ ৰাৱণে শৰণ কৰি নি মোক এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসীবিলাকে মোক অহৰ্নিশে প্ৰহৰা দি আছিল জানা উৰ্মিলা মই যে তাৰ মুখলৈ ভালদৰে চোৱাই নাছিলোঁ আপুনি মোক বেয়া নাপাব বাইদেউ কিয় জানো আজি সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি চাবলৈ মোৰ বৰ মন গৈছে বাইদেউ আপোনাৰ যেনেকৈ মনত আছে ৰাৱণৰ প্ৰতিচ্ছবি এই মাটিতে অংকন কৰি দেখোন নাই উৰ্মিলা মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো উৰ্মিলা বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক বাইদেউ নাই উৰ্মিলা মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো উৰ্মিলা বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক উৰ্মিলা মই ৰাৱণৰ প্ৰতিচ্ছবি কেনেকৈ অংকন কৰিম বাইদেউ মাত্ৰ এবাৰ হ'ব বাৰু উৰ্মিলা তুমি মোক ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে মই ৰাৱণৰ প্ৰতিচ্ছবি এই মাটিতে অংকন কৰি দিওঁ ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিলা আৰে দেখা সৰ্বজন ঈশ্বৰৰ লীলা আৰে দেখা সৰ্বজন ঈশ্বৰৰ লীলাৰে যাক দেখি উৰ্মিলা ভীতিগ্ৰস্ত ভৈলা আৰে ৰাম হৰি সৰ্বজনে বোলা আৰে ৰাম হৰি সৰ্বজনে বোলা বাইদেউ এই ৰাৱণে আপোনাক হৰণ কৰি নিছিল ইমানে বিভৎসতাৰ ৰূপ মই আৰু চাব নোৱাৰো বাইদেউ মই আৰু চাব নোৱাৰো মই ৰাখিলো বাইদেউ মই ৰাখিলো উৰ্মিলা হঠাৎ উৰ্মিলাকলৈ গুচি গ'ল উৰ্মিলা উৰ্মিলা উৰ্মিলা
জানকী 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 রাবণ নাই কি দেখিছো মই সীতাহেন প্ৰতিব্ৰত নাৰীয়ে নিত্যাচাৰী ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত তাৰি মানে মই ৰাজ্যত শুনি থকা সেই লোকনিন্দাৰ কথা মিছা নহয় কদাপি কিন্তু কিদৰে সহ্য কৰোঁ মই কিদৰে সহ্য কৰোঁ মই এনে নিদাৰুণ দৃশ্য নাই জানকী তুমি মই বহু বৰ হলো নেকি পৰি আছো মই ৰাৱণৰ ভীষণ প্ৰতিচ্ছবিৰ ওপৰত দাদা ভাই দাদা দাদা ভাইহঁত দাদা চিৰ দীপ্তিমান আপোনাৰ মুখত আজি দেখো চঞ্চলতাৰ ছায়া কওক দাদা হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত আদেশ দিয়ক দাদা এই মুহূৰ্ততে দূৰ কৰিম সেই অমংগল ব্যক্ত কৰা দাদা আপেক্ষিছো মাত্ৰ তোমাৰ আদেশৰ বাবে শুনা ভাইহঁত কোৱা দাদা জানিব পাৰিছো মই দুৰ্মুখ নামেৰে এক দুৰ্জনে জনক নন্দিনী সীতাকে কলংকিনী আৰু দুঃচৰিত্ৰ বুলি ৰাজ্যত অপযোগ কৰিছে প্ৰচাৰ আৰু বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা আজি অযোধ্যাৰ সাধাৰণ প্ৰজাই অযোধ্যাৰ সাধাৰণ প্ৰজাই সীতাৰ অপযোগ ৰাজ্যত দুগুণে কৰিছে প্ৰচাৰ দাদা অগ্নি পৰীক্ষাৰ কথা কি নাজানে সিহঁতে তথাপিতো দাদা দেৱী জানকীক কলংকিনী বুলি কৰিছে প্ৰচাৰ কোন সেই দুৰ্মুখ দুৰ্জন আজ্ঞা দিয়া দাদা এই মুহূৰ্ততে শিৰচ্ছেদ কৰোঁ সেই দুৰ্মুখৰ ব'লা ভাই যাওঁ আমি জবৰ মূৰ্তিৰে চূৰ্ণাকৃত কৰোঁ সেই দুৰ্মুখৰে ব'লা দাদা ৰবা ভাইহঁত জানো মই শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখৰ নিশ্চয় দাদা নিশ্চয় কিন্তু পাৰিবানে দাদা কোৱাচোন
পাৰিবানে তোমালোকে শিৰচ্ছেদ কৰিব এই অযোধ্যাৰ শত শত প্ৰজাগণৰ? শুনা ভাইহঁত, কালি মই চদুম বেখেৰে ফুৰোতে ৰাজ্যত নিজ কাণেৰে শুনিলো ভাইহঁত, ৰজকেও অপযোগ কৰিছে দুগুণে সীতাৰ চৰিত্ৰ। তেনে শ্ৰেণীৰ মানুহৰ কথাত তুমি পতিয়ন নাযাবা দাদা। আনৰ অপযোগ ৰচনা কৰাটোৱেই সিহঁতৰ কাম। অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণকো যদি নুবোলে সুবৰ্ণ, তেন্তে কি কৰা যায় এই অযোধ্যাবাসী? দাদা, সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। দাদা, সমগ্ৰ জগতেও যদি কয় কলংকিনী জনক দুহিতা, তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰে। আৰু সেইবাবে দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। ভাইহঁত, দাদা শুনিবানে তোমালোকে? দাদা কৰিবানে তোমালোকে এই ৰামক বিশ্বাস? দাদা আজি মই স্বচক্ষুৰে দেখিলো ভাইহঁত, কি দেখিলা দাদা? কি দেখিলা? আজি মই স্বচক্ষুৰে দেখিলো কি দেখিলা দাদা? জনক নন্দিনী সেই জানকী সীতাই জানকী মাতৃ প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত। কি কলা দাদা? জনকী নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত? নাই ভাই নহয় দাদা, এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস। দাদা অসম্ভৱ, দাদা অসম্ভৱ, দাদা হ'ব পাৰে অসম্ভৱ আনৰ ৰাজ্য, হ'ব পাৰে অসম্ভৱ আনৰ ভাগ্য, কিন্তু ৰামৰ ৰাজ্য, ৰামৰ ভাগ্য, জনকৰ যত মানে আছে অসম্ভৱ, সকলো অসম্ভৱ এইটো এদিন হৈছিল সম্ভৱ। হৈ মাতৃ কৈকেয়ীৰ সেই কুপ দৃষ্টি, পঞ্চৱতী বনৰ স্বৰ্ণ মৃগ, আৰু পানীত উপঙা শিল, এই সকলোবোৰ অসম্ভৱ এইটো এদিন হৈছিল সম্ভৱ এই ৰঘুবংশী দুৰ্ভগীয়া ৰামৰ ভাগ্য। কিমান সহিম আৰু মই মোৰ হৃদয়ৰ জুই। ৰাজকুলত জন্ম লৈ হাতিলো বনবাস 14 বছৰ, আৰু অন্যায় সমৰ কৰি মই এদিন বধিলো বালিক। সেই তাপে আজিও মোৰ দহিছে হৃদয়। সাগৰত সেতু বান্ধি সীতাৰ বাবেই ব্ৰহ্মবধ মই এদিন কৰিলো লংকাৰ বুকু। নাই শুনা ভাইহঁত, নাই প্ৰয়োজন আৰু মোৰ এই স্বৰ্ণ সিংহাসন, নাই প্ৰয়োজন মোৰ দেৱী জানকী, যাৰ অপচয় সমগ্ৰ বিশ্বই কৰে আলোচনা। লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা, কলংকিনী
হব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা। তথাপিতো দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা দাদা, জানকী মাতৃৰ সতীত্বৰ জীৱন্ত প্ৰতিমা। শুনা ভাইহঁত, কোৱা দাদা। ৰজা মই প্ৰজা সেৱা জানো ভাল। অৱশ্যে ৰজা হৈ মই প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিম সাধন, আৰু এয়াই কি ৰাজ ধৰ্ম হব জগত। সেয়েহে ভাইহঁত শুনা, প্ৰজাৰ সন্তুষ্টিৰ অৰ্থে প্ৰয়োজনত কৰিব পাৰো মই সকলো অকাৰ্য, অপবাদ, অপচোষ, ৰঘুবংশৰ কলংক খণ্ডন কৰিবৰ হেতু বিসৰ্জন দিব পাৰো মই স্বৰ্ণ সিংহাসন, বিসৰ্জন দিব পাৰো মই তোমালোক তিনিও অনুযোগ, আৰু প্ৰয়োজনতে বিসৰ্জন দিব পাৰো মই দেৱী জানকী। দাদা তুমি বিসৰ্জন কৰা লাগিলে তোমাৰ তিনিও অনুযোগ। তথাপিতো দাদা লক্ষ্মী স্বৰূপা দেৱী জানকীক তুমি নিদিবা বিসৰ্জন দাদা, তুমি নিদিবা বিসৰ্জন। ভাই ভৰত, যোৱা ভাই এৰি থৈ আহা তুমি দেৱী জানকী অৰণ্যৰ মাজত। কোৱা নাই দাদা, পাৰিবানে তুমি ৰামৰ আদেশ? নাই দাদা, কোৱা ভাই পাৰিবানে তুমি ৰামৰ আদেশ? কিয় কৰা এৰে নিষ্ঠুৰাতে বচ্চা খাতে দিদি মাতা তাই ভৰতৰি হিৰতে ক্ষমা কৰা দাদা, নোৱাৰিম পালিব তোমাৰ এনে নিষ্ঠুৰাতে। শত্ৰুঘ্ন, নাই ভাই, নাই ভাই শত্ৰুঘ্ন, দাদা কোৱা পাৰিবানে তুমি? দাদা চৰণত ধৰি মই কৰিছো কাকুতি, নোৱাৰো পালিব এনে নিষ্ঠুৰ আদেশ। ইয়াৰ বাহিৰে দাদা তুমি মোক যিমানেই নিষ্ঠুৰ আদেশ নকৰা কিয় অকাতৰে অম্লান বদনেৰে পালিব তোমাৰ দাগ শত্ৰুঘ্ন। ৰঘুকুল আজি চক ৰখা তলে। দাদা বনৰে মাজত দেৱী জানকী থাকিব কিদৰে অকলে অকলে? কোৱা ভাই দাদা, বনৰে মাজত দেৱী জানকী থাকিব কিদৰে অকলে অকলে? ভাই লক্ষ্মণ, দাদা তই দাদাক বুজা। তোৰ কথা দাদাই শুনিব। যোৱা যা ভাই লক্ষ্মণ, তই দাদাক বুজা। শুনা ভাইহঁত, একেখন আকাশতে একে সময়তে নেদেখে কেৱে ৰবি আৰু চন্দ্ৰক। গতিকে কোৱা কাক লাগে তোমালোকক, ৰাম নে দেৱী জানকী? কোৱা ভাইহঁত, কোৱা কাক লাগে তোমালোকক, ৰামক নে দেৱী জানকী? লক্ষ্মণ,
লক্ষ্মণ লক্ষ্মণ স্নেহৰ অনুজ লক্ষ্মণ দাদা বনবাসী ৰাঘৱৰ সাৰথি লক্ষ্মণ কোৱা দাদা ক বনবাসী ৰাঘৱৰ সাৰথি লক্ষ্মণ দাদা ক ভাই পালিবিনে তই এই ৰামৰ ৰাধি দাদা ক পালিবিনে তই এই ৰামৰ ৰাধি ক ভাই লক্ষ্মণ ক পালিবিনে তই এই ৰামৰ আদি বিচাৰিবা দাদা বিচাৰিবা লক্ষ্মণ তই পাৰিবি ভাই ভাই লক্ষ্মণ পাৰিবি ভাই দাদা তেন্তে শুনো ভাই লক্ষ্মণ সকলোৰে অজ্ঞাতে কালিলৈ প্ৰাতঃতে মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰোৱাৰ চলেৰে তই এৰি থৈ আহিবি দেৱী জানকী কি অৰণ্যৰ মাজত লক্ষ্মণ এয়া ৰামৰ আদেশ দাদা লক্ষ্মণ দাদা দাদা নাকান্দিবা দাদা কান্দি আৰু কোনো লাভ নাই কিন্তু নবুজিলো দাদা 14 বছৰ অনাহাৰে অনিদ্ৰাৰে থাকি বনৰ মাজত কাৰেঙত এৰি থৈ স্নেহৰ উৰ্মিলা তুমি যি মাতৃৰ সেবিছিলা চৰণ নকবি ভাই আজি কোন হতে দাদা নকবি ভাই কোন হতে এৰি আহিবা বনৰ মাজত মই নোৱাৰো দাদা
মই নোৱাৰো দাদা মই নোৱাৰো হত বজ্জাঘাতে হওকে লঘুমনৰ হাই বকুমতি তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয় ৰাক্ষসী ৰাৱণে যিদিনা হৰিছিল জানকী মাতৃক সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্যধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰিগত তোমাৰ বাবে দাদা তোমাৰ বাবেই মেৰিয়াই লৈছিলো শৰীৰত বাকলি বখন কিন্তু আজি কিয় দিলা এনে নিষ্ঠুৰাতে সেয়াই দেখি প্ৰতিদান লক্ষ্মণক তোমাৰ পদৰ মাজত দেৱী জানকীয়ে সুধিব যেতিয়া স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজতে মই কেনি যাম মই ক'ত থাকিম তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে নাই মই আৰু বিচলিত হলে নহব জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ মই তেওঁৰ আদেশ পালিবই লাগিব মই তেওঁৰ আদেশ পালিবই লাগিব যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকী অৰণ্যৰ মাজত দেৱী জানকী